আজি অসমৰ ল'ৰা বেংগলোৰত গৈ মৃত্যু হ'ব লগা কাৰণ কি হ'ল আপোনালোকে নিউজত পাই আছে অলৰেডি যে 4জন যুৱক মিচিং যুৱক লখিমপুৰ ডিষ্ট্ৰিক্টৰ পৰা গৈ বেংগলোৰত মৃত্যু হৈছে অলৰেডি। আৰু এই ঘটনাটো আজিও নহয়, বহুত আগতেও এনেকুৱা ঘটনা হৈ আছে, আমিও ফেচ কৰিছোঁ এই ঘটনাৰ লগত। গতিকে এই ঘটনাবিলাক হৈ থাকিব, কিহৰ কাৰণে হৈ থাকিব আমি ক'ব নোৱাৰোঁ যে পষ্টমৰ্টম বা এতিয়া ধৰি লওক ইনভেষ্টিগেশ্যন কৰিলে যে এইবিলাক মানে শেষ হৈ যাব বা ঘটনাবিলাক শেষ হৈ যাব তেনেকুৱা নহয়। এই ঘটনাবিলাক আগতো হৈ আছে, আগতো পষ্টমৰ্টম কৰিছে, আগতো ইনভেষ্টিগেশ্যন কৰিছে, কোনো ফল পোৱা নাই। গতিকে মই নিজে ফেচ কৰিছোঁ। আমি 2022 চনৰ 27 ডিচেম্বৰ তাৰিখে মোৰ মিছেছৰ প্ৰাঞ্জল দেউৰী নামৰ যিজন দাদা আছিলে, তাৰ 27 ডিচেম্বৰ তাৰিখে 25 তাৰিখে ঢুকাইছিলে। 25 ডিচেম্বৰ তাৰিখে 2022 চনৰ বেংগলোৰত কৰ্মৰত আছিলে নিজৰ দাদাক এজন লখিমপুৰ ডিষ্ট্ৰিক্টৰ। আৰু আপোনালোকে নিউজত দেখিছে প্ৰাঞ্জল দেউৰী বেংগলোৰত যিটো ঘটনা হৈছিলে, ঠিক তেনেকৈ বেংগলোৰত কৰ্মৰত অৱস্থাত থকাতে এই ঘটনাটো হৈছিলে, মৃত্যু হৈছিলে। গতিকে এই ঘটনা আমি নিজেও ফেচ কৰিছোঁ বা আমি নিজেও পাইছোঁ। আজি বহুত দুখ লগা ঘটনা। আজি 2022 চনৰ পৰা আজি 2026 চন পৰিলে, ইয়াৰ মাজতো বহুত কেইজন ল'ৰা বেংগলোৰত কৰ্মৰত অৱস্থাত মৃত্যু হৈছে। গতিকে এই ঘটনাবিলাক আমি কিয় পাই আছোঁ বা কিয় হৈ আছে, গতিকে তাত ইনভেষ্টিগেশ্যন কেনেধৰণৰ চলিছে বা কিহৰ কাৰণে হৈছে, কিবা কাৰ্বন মনক্সাইড গেছৰ লগত তেনেকৈ মিহলি হৈ ৰাতিৰ ভিতৰত মৃত্যু কৰিছে। কিন্তু গোটেইকেইটা ল'ৰাৰ ইমিউনিটি শক্তিটো অলপ বেলেগ বেলেগ ধৰণৰ আছিলে। এটা ৰুমৰ কাৰ্বন ডাই মনক্সাইড বা গেছৰ কিবা গেছ বেয়া হোৱাৰ ফলত মৃত্যু হোৱাটো অলপ স্বাভাৱিক ঘটনা তেনেকৈ, বা ইমানো নহয় যে ৰুমটোৰ ভিতৰত কোনো ধৰণৰ অক্সিজেন নাহে বা কিবা নাহে, তেনেকুৱাও নহয়। এই ঘটনাটো আমি কোনো ধৰণৰ ঢুকি নাপাওঁ বা আমি এই ঘটনাটো আমি ইমানখিনি ঢুকি পাবও নিবিচাৰোঁ, বা আমি আগতেও এনেকৈ ঢুকি পোৱা নাছিলোঁ বা আমাৰ নিজৰ ক্ষেত্ৰতো পোৱা নাছিলোঁ যে ইনভেষ্টিগেশ্যন হওক বা পষ্টমৰ্টম ৰিপৰ্টে আমাক কিবা এটা দিব। আমি এইটো বিচাৰোঁ যে আমাৰ যুৱকসকল, আমাৰ অসমৰ যুৱকসকল বাহিৰত গৈ, আৰু বহুতে কুৱেশ্যন কৰিছে যে অসমৰ যুৱকসকল অসমত থাকি, সোণৰ অসমত থাকি কিয় কৰ্ম নকৰে, অসমত কাম নাই নেকি? চাওক, এতিয়া প্ৰপাৰলি কৈছোঁ অসমত কাম আছে। এতিয়া যিসকলৰ শিক্ষাগত অৰ্হতা নাই সেইসকলে কি কাম কৰিব অসমত? খেতি কৰিব লাগিব, হাজিৰা কৰিব লাগিব, কষ্টৰ কাম কৰিব লাগিব। আৰু কষ্টৰ কাম কৰিলে আমাৰ যিকোনো প্ৰাইভেট ইনষ্টিটিউট বা প্ৰাইভেট কোম্পানী হওক বা খেতি বাতি বা বিভিন্ন হাজিৰা বা বিভিন্ন বেপাৰ বাণিজ্য কৰিলে কিমান টকা পইচা পাব? 12,000 বা 15,000 টকা এটা পাব। তাৰ ওপৰত কোনো ধৰণৰ নাপায়, মই লিখি দিব পাৰোঁ। 12,000 পৰা 15,000 টকা কোনো নাপায়, মই লিখি দিব পাৰোঁ। যিমান কষ্ট নকৰক কিয়, যিমান কোম্পানীত নাথাকক কিয়, যিমান গাড়ীত নাথাকক কিয়, 15,000 টকাৰ ওপৰত কোনো নাপায়, মই লিখি দিব পাৰোঁ। সেই 15,000 টকা লৈ এজন ল'ৰাই নিজৰ ঘৰৰ লগতে ঘৰৰ সপোনবিলাক পূৰণ কৰিব পাৰিব জানো? আপোনালোকে পূৰণ কৰিব পাৰিব জানো? যদি পাৰে তেতিয়াহ'লে অসমৰ ল'ৰা অসমত থাকিব পাৰিলে হয়। গুৱাহাটীত যদি থাকিব আহি এজন ল'ৰাই এই কৰ্মৰত অৱস্থাত ঘৰৰ ভাড়া দিব লাগে 15,000 টকাৰ ভিতৰত, খাব লাগিব, ঘৰত দিব লাগিব, ঘৰৰ কিছুমান কাম থাকে সেইবিলাক কৰিব লাগিব, গতিকে 15,000 টকাৰ কোনো ধৰণৰ নকৰে। সেই আমাৰ অসুবিধাৰ কাৰণে, সেই আমাৰ পইচাৰ প্ৰয়োজনৰ কাৰণেহে আমি বেংগলোৰৰ নিচিনা, কেৰেলাৰ নিচিনা বিভিন্ন ঠাইত ৰাজ্যত আমি বাহিৰা ৰাজ্যত গৈ কিনে কাম কৰিব লগা হওঁ। যাৰ ফলত আমাৰ কি হয়, 25-30,000 টকা আমাক এটা দৰমহা দিয়ে বা 35,000 টকা এটা দৰমহা দিয়ে। চিকিউৰিটি কৰিব লগা হওক, সেইটোৰ কাৰণে আমাক 25-30,000 টকা দৰমহা দিয়ে, যি অসমৰ তুলনাত বাহিৰৰ বহিৰাজ্যৰ কামৰ দৰমহাটো ডাবুল হৈ যায়, দুগুণ হৈ যায়। কোনো ইচ্ছাৰ কাৰণে বা কোনো চখ কৰিবৰ কাৰণে বাহিৰত নাযায়। আজি এই মিচিং ল'ৰা 4জন যে ঢুকালে, সেই ঘটনা আগতো বহুত ঘটনা হৈ আহিছে। আমাৰ নিজৰ ঘৰৰ মাজতে হ'ল লখিমপুৰ ডিষ্ট্ৰিক্টৰ প্ৰাঞ্জল দেউৰী নামৰ যিজন আমাৰ মিছেছৰ দাদাক হয়। কিমান চনত আছিলে? 2022 25 ডিচেম্বৰ 2022 25 ডিচেম্বৰ তাৰিখে। মই গোটেই ফটোটো লগাই দিছোঁ, আৰু পষ্টমৰ্টম ৰিপৰ্ট গোটেই মেডিকেল ইনভেষ্টিগেশ্যন ৰিপৰ্ট আপোনালোকে চাই লওক। এইবিলাক আছিলে, এইবিলাক ৰিপৰ্ট অনুসৰি আমি এয়াৰপৰ্ট মানে কি বেংগলোৰৰ পৰা আমি বডি আনিবলৈ পাৰিছোঁ, কিন্তু একো ৰিজাল্ট নহ'ল, একো ফল নহ'ল। গতিকে এই ঘটনা আমি নিজে ফেচ কৰিছোঁ, আমাৰ মাজত হৈছিলে। আৰু এই ঘটনা আৰু হৈ থাকিব, পিছলৈও হৈ থাকিব, যেতিয়ালৈকে নিবনুৱা সমস্যাটো দূৰ নহয়। এইবিলাক ইনভেষ্টিগেশ্যন কৰি বা পষ্টমৰ্টম ৰিপৰ্ট লগত কোনো মেটাৰ নকৰে, এইবিলাকত এনেকুৱা ৰিজাল্ট নাপাব। এনেকৈ আৰু বহুত হাজাৰ লাখ যুৱক যুৱতী আমাৰ অসমৰ পৰা বাহিৰত গৈ বহিৰাজ্যত গৈ কৰ্মৰত বা কামত জড়িত হৈ আছে বা নিয়োজিত হৈ আছে। সেইসকলক আনিবৰ কাৰণে, আমাৰ অসমৰ স্বাৱলম্বী কৰিবৰ কাৰণে আমি বিভিন্ন ধৰণৰ উদ্যোগ বা বিভিন্ন ধৰণৰ বেপাৰ বাণিজ্যৰ কাৰণে জড়িত হ'বৰ কাৰণে আমি নতুন কিছুমান মানে কাম কৰিবৰ কাৰণে, ল'ৰা ছোৱালীক স্থান দিবৰ কাৰণে আমি কৰিব লাগিব, অসম চৰকাৰে হওক বা কিবাই হওক। তেনেকৈ তেতিয়াহে আমাৰ ল'ৰা ছোৱালীবিলাক আগবাঢ়ি যাব পাৰিব। আজি প্ৰাইভেট কোম্পানী হওক বা বিভিন্ন আমাৰ হাজিৰা কৰা অসমত বহুতে পইচাৰ ভেলুটো কম, বহুত কম। যিজন শিক্ষাগত অৰ্হতা নথকা এজন ল'ৰাইহে হাজিৰা কৰিব বা বিভিন্ন চিকিউৰিটি কৰিব বা বিভিন্ন
ডেলিভাৰী কৰিব বা বিভিন্ন ধৰণৰ চাফাই কাম কৰিব বা বিভিন্ন ধৰণৰ গাড়ী চাড়ী থাকি কাম কৰিব, 15,000 টকা দৰমহাত এজন ল'ৰাই নিজৰ ঘৰ বা নিজৰ লগা প্ৰয়োজন বৰ্তমান সময়ত কোনো ধৰণৰ পূৰণ কৰিব নোৱাৰে। তাৰ ফলতহে বাহিৰত গৈ বহিৰাজ্যত গৈ কৰ্মৰত কৰিব লগা হয়। আৰু এনেকৈ বহুত ল'ৰা আগতেও মৰিছে আৰু মৰিব হয়তো, যদি আমি প্ৰপাৰলি এইবিলাক সমস্যা দূৰ নকৰোঁ। গতিকে অসম চৰকাৰ বা আমি যিসকলে এনেই অনাই বনাই বকি আছোঁ কিছুমানে যে অসমত থাকি অসমতে বিভিন্ন ধৰণৰ কাম কাজ কৰক, সেইমতে প্ৰতিবাদ কৰিব মাত মাতিব লাগিব। আজি আমাৰ নিবনুৱা সমস্যাৰ কাৰণে মেইন সমস্যাটো হৈছে আমাৰ অসম বুলি নহয়, গোটেই ভাৰতবৰ্ষতে প্ৰায় বৃদ্ধি হ'ব ধৰিছে নিবনুৱা সমস্যা। সেই নিবনুৱা সমস্যাটো যদি আমি লাহে লাহে দূৰ কৰিব নোৱাৰোঁ, এই ঘটনা আমি আজি মিচিং ল'ৰা 4জনৰ হৈছে, কালি আমাৰ দেউৰী ল'ৰা এটা হৈছে, গতিকে এনেকুৱা ঘটনা বহুত হাজাৰ হাজাৰ ল'ৰাৰ লগত, লাখ লাখ ল'ৰাৰ লগত দেখিবলৈ পাব আপোনালোকে। সকলোকে এইখিনি আজি ভিডিঅ'টো আগবঢ়াই দিছোঁ, আপোনালোকে বিচাৰি বিবেচনা কৰিব। নমস্কাৰ।